Welcome back to my YouTube channel AgriVision with Dr. Dhiren Sharma. আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিম যেটো কাৰণে আমাৰ খেতিয়কসকলে পাচলি খেতি অৰ্থাৎ ৰবি খেতিত বিশেষ ধৰণৰ সমস্যাৰ সন্মুখীন হয় সেইটো হৈছে ড্যাম্পিং অফ ডিজিজ অসমীয়াত যদি আমি কওঁ শাক পাচলিৰ গুৰি পচা ৰোগ এতিয়া এই বেমাৰটো আপুনি ফিল্ডত কেনেকৈ গম পাব আপোনাৰ যেতিয়া পাচলিৰ পুলিবিলাক গজিব শাক পাচলি পুতিব কিছুদিন পিছতে এনেকৈ মৰহি যাব গুৰিটো পচি যোৱাৰ নিচিনা হ'ব আৰু কেতিয়াবা দেখিব গুৰিত অকণ বগা বগা তুলাৰ নিচিনা কিছুমান গ্ৰোথ দেখা পাব এইটো কি কাৰণে হয় এইটো কাৰণ হ'ল কেইবাটাও ফাংগাছ অৰ্থাৎ ভেঁকুৰ জাতীয় বীজাণুৱে এইটো কৰে মাটিত থাকে এই ভেঁকুৰবিলাক তাৰ ভিতৰত এটা হ'ল পিথিয়াম স্পেচিছ আনটো হ'ল ৰাইজোক্টোনিয়া সোলানি আন এটা হ'ল ফিউজেৰিয়াম স্পেচিছ আৰু এটা হ'ল ফাইটোপথ্ৰাইচিছ বিশেষকৈ এই চাৰিটা প্ৰজাতিৰ ভেঁকুৰে আমাৰ এই ড্যাম্পিং অফ অৰ্থাৎ পাচলি পুলিৰ গুৰি পচা বেমাৰটো কৰে এতিয়া এই বেমাৰটোৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম কি ধৰণৰ ব্যৱস্থা ল'ব লাগিব এই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক প্ৰথম কথা হ'ল কোন কোন ক্ৰপত হয় ক'ত ক'ত থাকে এইটো প্ৰথম কথা হ'ল মেইনলি ভেজিটেবল বুলি ক'লে আমাৰ বিলাহী বেঙেনা জলকীয়া আৰু কিউকাৰ বিটছ অৰ্থাৎ যিমানবিলাক লাউ জাতীয় পাচলি আছে এইবিলাকত হয় আৰু বিনছ জাতীয় পাচলিবিলাকত হয় আৰু অৰ্নামেণ্টেল যিবিলাক ফুলৰ ভিতৰত আমাৰ মেৰিগোল্ড অৰ্থাৎ নাৰ্জী ফুল আৰু কিচেনথিমাম ইণ্ডোমালতী ফুলতো এয়া হয় আৰু সিৰিয়েল অৰ্থাৎ ধান মাকৈ হুইট এইবিলাকতো এই ড্যাম্পিং অফ ডিজিজটো হোৱা দেখা যায় আনহাতে অইল সিড অৰ্থাৎ তৈলজাতীয় শস্যৰ ভিতৰত আমাৰ সৰিয়হ সূৰ্যমুখী ফুল বাদাম এইবিলাকতো এই বেমাৰটো হোৱা আমি দেখা পাওঁ এতিয়া আমি মেইন কথাটো চাব লাগিব যে কি কণ্ডিশ্যন পালে কেনেকুৱা পৰিৱেশ পালে এই বেমাৰটো হোৱাৰ চান্স সম্ভাৱনা বাঢ়ি যায় ইয়াৰ ভিতৰত এক নম্বৰ আছে হাই সয়েল মইশ্চাৰ অৰ্থাৎ মাটিত যদি পানীত বেছি থাকে আৰ্দ্ৰতা বেছি থাকে সয়েলত তেতিয়া হলে এটো হ'ব পাৰে আৰু এটো কি কাৰণে হ'ব পাৰে যদি আমি বেছি পানী দিওঁ নাৰ্সাৰীখনত বা পোৰ ড্ৰেনেজ অৰ্থাৎ পানী ওলাই যাব পৰা সুবিধা নাই তেতিয়া হলে আমাৰ এই কণ্ডিশ্যনটো হ'ব পাৰে ইয়াৰ পিছত আছে হাই হিউমিডিটি ইন দি নাৰ্সাৰীখনত যদি আৰ্দ্ৰতা বেছি হয় বতাহত পানীত যদি তাত পানী জলীয় বাষ্প বেছি থাকে সেই সময়ত তেতিয়া হলে এটো হোৱাৰ চান্সটো বাঢ়ি যায় আৰু ওভাৰ ক্ৰাউডিং অফ সিডলিং বিলাক যদি বৰ ঘনকে হয় আমি যদি বীজ বিলাক খুব ঘনকে হিচি দিওঁ ঘনকে যদি পুলিবিলাক গজি যায় তাৰ কিছুদিন পিছতে এই বেমাৰটো হোৱাৰ চান্স আছে ইতিমধ্যে আপুনি আগৰ ফটোখনত দেখিলে যে ঘনকে লগোৱা পুলিখিনি গুৰিত তেতিয়া বেমাৰটো আৰম্ভ হৈছে নেক্সট চাওঁ আমি লো সয়েল ফাৰ্টিলিটি মাটিত যদি উদ্ভিদৰ পোষক দ্ৰব্য কম থাকে ফাৰ্টিলাইজাৰ কম থাকে তেতিয়া হলেও এটো হোৱাৰ চান্স থাকে ইয়াৰ বিপৰীতে যদি এক্সেস নাইট্ৰজেন হয় অৰ্থাৎ ইউৰিয়া যদি বেছিকৈ দিয়া থাকে তেতিয়াও এটো হোৱাৰ চান্স বেছি থাকে আৰু লাষ্টলি হ'ল যে কি ওয়ার্ম টেম্পারেচাৰ অৰ্থাৎ গৰম ভাৱটো যদি বেছি থাকে তেতিয়া হলে ওয়ার্ম এটা পৰিবেশ অৰ্থাৎ 20 পৰা 30 ডিগ্ৰী সেন্টিগ্ৰেড যদি থাকে তেতিয়া হলে এই আমাৰ ড্যাম্পিং অফ ডিজিজটো হোৱাৰ চান্স বাঢ়ি যায় গতিকে এই কেইটা হ'ল আমাৰ সম্ভাৱ্য কণ্ডিশ্যন যিবিলাক কণ্ডিশ্যনৰ কাৰণে এই বেমাৰটো হোৱাৰ সম্ভাৱনীয়তাটো বাঢ়ি যায় গতিকে আমি আইডেন্টিফাই কেনেকৈ কৰিম ফিল্ডত কেনেকৈ চিনাকি কৰি চিনি উলিয়াম যে আমাৰ ড্যাম্পিং অফ হৈছে অৰ্থাৎ গুৰি পচা বেমাৰ হৈছে প্ৰথম কথা হ'ল এইটো দুটা ষ্টেজত হ'ব পাৰে প্ৰি ইমাৰ্জেন্স ড্যাম্পিং অফ অৰ্থাৎ গুটি গজাৰ আগতে ভেঁকুৰটো আক্ৰমণ কৰিব পাৰে তেতিয়া হলে কি হ'ব আমাৰ সিডছ ডিকে ইন দা সয়েল বিফৰ ইমাৰ্জেন্স অৰ্থাৎ গুটিৰ পৰা গজালি ওলোৱাৰ আগতে গুটিটো লাহেকে পচি যাব আমি গজালি ওলাব বুলি ৰখি থাকোতে দেখা যায় গুটিটো নগজিলে বহুত সময়ত আমি গুটিটো বেয়া বুলি কওঁ যে গুটি নগজিলে গুটি বেয়া কিন্তু কথা হ'ল যে কি গুটিটো বেয়া নহ'ব পাৰে অৰ্থাৎ ড্যাম্পিং অফৰ কাৰণে গুটিটো নগজিলে যদি মাটিটো বৰ হেমেকা হয় ওপৰত কোৱাৰ ধৰণে পৰিৱেশকেইটা যদি পায় তেতিয়া ড্যাম্পিং অফৰ কাৰণে নগজিব পাৰে সিডলিং ফেইল টু ইমাৰ্জ and patchy appearance কেতিয়াবা অলপ এটা জায়গাত গজে সেগা সৰুকাকে গজা বুলি যেটো কোন সেগা সৰুকাকে গজিব পাৰে এখন ফটো চালে আমি দেখিম ইয়াত এইকেটা হেলদি সিডলিং এইখন ফটোত চালে দেখিম আমি যে সেগা সৰুকাকে গজিছে আৰু গজা পুলিবিলাক কিছুদিন পিছত এনেকৈ লাহেকে মৰহি গৈছে এই গুৰিটো
গুৰিতে ছিঙি যোৱাৰ নিচিনাকৈ লাহে লাহে মৰহি যায় নেক্সট হল যে কি পোষ্ট ইমাৰ্জেন্স ডেম্পিং অৰ্থাৎ গজাৰ পিছত আৰম্ভ হ'ব পাৰে গজুতে গুটিখিনি ঠিকেই গজিলে আমি ভালেই পুলি হ'ব বুলি ভাবিলোঁ তাৰ পিছত দেখিলোঁ যে কেইদিনমান পিছত বেমাৰ আৰম্ভ হ'ল গতিকে এই গজাৰ পিছত কি হ'ব ইয়ং সিডলিং কলাপছ নিয়াৰ দা সইল এই মাত্ৰ আমি যিখন ফটো চালত দেখিছোঁ পুলিবিলাক লাহেকৈ মাটি গুৰিতে হাউলি যায় পৰি যাব নিচিনা হয় Stem appears water soak constricted. Water soak or নিচিনা দেখা যায় স্টেমৰ গুৰিটো অৰ্থাৎ পানীত ভিজা নিচিনা এটা দাগ দেখা যায় আৰু তাতে লাহে লাহে স্টেমডাল অৰ্থাৎ কাণ্ডাডাল লাহেকৈ মানে শুকাই যোৱাৰ নিচিনা হয় আৰু এই পুলিটো লাহেকৈ টপল ডাউন হয় টপল ডাউন মানে বাগৰি পৰে মাটিত আমি ইতিমধ্যে আগৰ ফটোখনত দেখিছোঁ এণ্ড সাৰ্ভাইভ বিং প্লান্ট ষ্টাণ্টেড যিখিনি পুলি বাচিও থাকে সেইখিনি তাহাঁতৰ গ্ৰোথটো ভাল নহয় ভালকৈ হ'ব নোৱাৰে এতিয়া যদি ফটোখন আমি আকৌ চাওঁ এয়া ইয়াত মানে এইটো কনষ্ট্ৰিক্টেড হৈছে ইয়াত ভিজা নিচিনা চিন এটা প্ৰথমতে হয় পানীত ভিজাৰ নিচিনা চিন লাহে লাহে এইটো চিয়া হৈ যায় পুলিটো বাগৰি পৰে গতিকে এইকেইটা হ'ল মানে আৰু এইডাল আমি চালে দেখিম যে এই দেখিছেনে পুলিটো ধুনীয়াকৈ হৈছিলে আমি হ'বই বুলি ভাবিছিলোঁ যত্ন লোৱাৰ পিছত ইয়াতে এইখিনিতেই অলপমান ছিঙি যোৱাৰ নিচিনাকৈ লাষ্টত বাগৰি পৰিলে তাৰপিছত কেইদিনমান পিছত এইটো মৰি যাব গতিকে ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম এইখিনি আমি জানিব লাগিব কি ব্যৱস্থা ল'ব লাগিব মেনেজমেণ্ট কি ল'ম মেনেজমেণ্ট বুলি কওঁতে প্ৰথম কথা হ'ল কালচাৰেল অৰ্থাৎ আমি কৃষি ব্যৱস্থাটোৰ কিবা সলনি কৰিব পাৰোঁ নেকি কেনেকৈ কৃষি কাৰ্যপদ্ধতিৰ সলনি কৰিব লাগিব এক নম্বৰতে হ'ল যে কি ইউজ ৱেল ড্ৰেইন ষ্টেৰাইল নাৰ্চাৰী নাৰ্চাৰীখন সদায় আমি বীজতলীখন য'ত বীজ সিঁচাম এইখিনি ৱেল ড্ৰেইন হ'ব অৰ্থাৎ তাত যাতে পানী জমা নহয় জমা পানীটো ওলাই যাব পৰা ব্যৱস্থা হ'ব আৰু নাৰ্চাৰীখন মাটিখিনি শোধন কৰিব লাগিব শোধন কেনেকৈ কৰিম আমি আহি আছোঁ এভয়েড অভাৰ ৱাটাৰিং আমি নাৰ্চাৰীত কেতিয়াও বেছিকৈ পানী দিব নালাগে আমি সদায় শাক পাচলিত যদি বেছিকৈ পানী দিওঁ আমি বেমাৰ আজাৰ নিমন্ত্ৰণ কৰি অনা হয় আৰু পোক পৰুৱাকো নিমন্ত্ৰণ কৰি অনা হয় সেইকাৰণে দৰকাৰতকৈ কেতিয়াও বেছি পানী শাক পাচলিত দিব নালাগে আৰু মেইনটেইন অপটিমাম স্পেচিং আৰু অকণমান আগতে আমি কৈছোঁ যে যদি ঘনকৈ সিঁচা হয় তেতিয়াহ'লে বেমাৰটো বেছি হয় গতিকে অপটিমাম স্পেচিং যিমান দূৰে দূৰে লাগে সিমান দূৰে দূৰে আমি দিম ঘনকৈ দিলে আমাৰ এই বেমাৰটো হোৱাৰ মেক্সিমাম চান্স বাঢ়ি যায় গতিকে ইউজ ৰেইজ বেডছবিলাক আমি চিড নাৰ্চাৰী বেডবিলাক অলপ ওখ কৰি দিব লাগে ড্ৰেইন ছাইডত ড্ৰেইন থাকিব লাগে আৰু ফ'ল' ক্ৰপ ৰোটেশ্যন উইথ নন হোজ ক্ৰপ আমি ইতিমধ্যে আলোচনা কৰিলোঁ কি শস্যত এইকেইটা হ'ব পাৰে গতিকে শস্যাৱৰ্তনটো কৰিব লাগে এই বছৰ ইয়াত কবি কৰিলে অহা বছৰ এইটো কবিটো পাৰিলে নকৰিলে ভাল বেলেগ জেগাত কৰিব আৰু এনচিঅ'ৰ প্ৰপাৰ ভেণ্টিলেশ্যন ইন পলি হাউচ আজিকালি আমাৰ খেতিয়কসকলে প্ৰায় পলি হাউচৰ ভিতৰত অৰ্থাৎ পলি হাউচৰ ভিতৰত চিড সিঁচে বীজ বনাবৰ কাৰণে তেতিয়া তাত ভেণ্টিলেশ্যনৰ ব্যৱস্থাটো নকৰে ছাইডত বহুত সময়ত মানে ওপৰতো পলি হাউচৰ চিডখন থাকে ছাইডতো মানে কাভাৰ কৰি থোৱা থাকে কিন্তু ভেণ্টিলেশ্যন নাপালে এই পুলিবিলাকত তেতিয়া আমাৰ এই ডেম্পিং অফ বেমাৰটো গুৰি পচা বেমাৰটো হোৱাৰ চান্সটো বাঢ়ি গৈ থাকে সেইকাৰণে যদি আপোনাৰ পলি হাউচৰ চাৰু চাইডে আপুনি নেটখন দিয়া আছে গ্ৰীণ নেটখন দিয়া আছে তেতিয়াহ'লে এই পুলি পচোৱাৰ সময়ত গ্ৰীণ নেটখন দাঙি দিব যাতে প্ৰপাৰ ভেণ্টিলেশ্যনটো পায় বতাহ অহা যোৱা কৰিব পাৰে তাৰপিছত আমি চিড ট্ৰিটমেণ্ট কৰিব লাগিব বীজ শোধন কৰিব লাগিব বীজ শোধন আমি কেনেকৈ কৰিম ট্ৰিট দ্য চিড উইথ ফাংগিচাইড যেহেতু এইটো ফাংগিচাইড যে আমি ট্ৰিট কৰিব লাগিব তাৰ এটা উদাহৰণ দিছোঁ মই থিৰাম বা কেপটাম বুলি ঔষধ পাম তাৰে আমি 2 পৰা 3 গ্ৰাম প্ৰতি কেজি চিডত মিলাই চিডটো শোধন কৰি ল'ব লাগিব তাতকৈ এতিয়া ভাল হ'ল যে কি বায়' কণ্ট্ৰল কোনো ধৰণৰ কেমিকেল ইউজ নকৰাকৈ আমি কৰিব পাৰিম সেইটো হ'ল যে কি হুলেৰে হুল কঢ়াৰ নিচিনা টাইকোডাৰ্মা ভিৰিডি বুলি আন এবিধ ফাংগাছ আমি ব্যৱহাৰ কৰিম ইয়ে মানে এই যিটো আমাৰ ডেম্পিং অফৰ ফাংগাছবিলাকক ডেম্পিং অফৰ ভেঁকুৰবিলাকক বাধা দিব সেইকাৰণে আমি টাইকোডাৰ্মা ভিৰিডি বা চিউডোমোনাছ ফ্লোৰেসেন্স এইটো বেক্টেৰিয়া এইটো ফাংগাছ এই চিউডোমোনাছ ফ্লোৰেসেন্স প্ৰতি 10 গ্ৰাম প্ৰতি কেজি চিডত মিলাব লাগিব অৰ্থাৎ চিডখিনি আমি অকণমান তিয়াই লোৱাৰ নিচিনাকৈ ভিজা কৰি এই বস্তুখিনি এইখিনি পাউডাৰ হিচাপে থাকিব পাউডাৰ হিচাপে চিডখিনিৰ লগত সানি এটলিষ্ট 12ৰ পৰা 20 আৱাৰ্ছ আপুনি ছাঁত এখন কাপোৰেৰে ঢাকি চিডখিনি থৈ দিব লাগিব
তেতিয়া যেতিয়া এই ফাংগাছটো বা ভেকুৰ বেক্টেৰিয়াটো সিডখিনিৰ মাজত সোমাই যাব আৰু এই সিডখিনিক প্ৰটেকশ্যন দিব ই কিন্তু আমাৰ সিডখিনিৰ কাৰণে কোনো অপকাৰী নহয় কিন্তু বাহিৰৰ পৰা ফাংগাছ আহি সোমাব নিদিব গতিকে আমাৰ সিডখিনিক এই ইহঁতে প্ৰটেকশ্যন দিব এইটো হ'ল বায়' কণ্ট্ৰল টেকনিক এইটো সাধাৰণতে এইটো কৰিলে বেছি ভাল আৰু সয়েলখিনি ট্ৰিটমেণ্ট কৰিব লাগিব সয়েল ট্ৰিট কৰিবলৈ হ'লে ড্ৰেঞ্চ দ্য নাৰ্চাৰী উইথ 1% কাৰ্বন ডাইঅক্সাইড 1% কাৰ্বন ডাইঅক্সাইড পানীত গুলি লৈ পানী নাৰ্চাৰীখন ভিজাই দিব লাগে আৰু আটাইতকৈ ভাল কথাটো হ'ল কি ব্যৱস্থাটো ইনকৰ্পৰেট ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানাম এনৰিচ FYM অৰ্থাৎ এইটো ট্ৰাইকোডাৰ্মা আগৰটো ভিডি দিছিলোঁ এইটো এটা বেলেগ ষ্ট্ৰেইন ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানাম এইবিলাক বজাৰত আজিকালি উপলব্ধ কিনিব পায় পাউডাৰ হিচাপে পায় এইখিনি আনি আপুনি 2.5 কেজি প্ৰতি 100 কেজি ভাৰ্মি কম্পোষ্ট বা এফাৰ্মৰ লগত মিলাব লাগিব অৰ্থাৎ 2.5 কেজি 100 কেজি ভাৰ্মি কম্পোষ্ট বা কম্পোষ্ট ফাৰ্ম FYM বুলি ক'লে যিটো আমাৰ পচন সাৰৰ লগত ধুনীয়াকৈ মিলাই অকণমান পানী ছটিয়াই দিব লাগিব পানীটো এনেকুৱা হিচাপত ছটিয়াব যাতে পচন সাৰটো হাতেৰে মুঠি মাৰিলে এনেকৈ এটা লাডু বনি যায় এনেকুৱা হিচাপত পানী ছটিয়াই ছাট এইখিনি এখন মৰাপাতৰ বস্তাৰে ঢাকি অলপ বস্তাখনতো পানী ছটিয়াই 24 ঘণ্টা থৈ দিব লাগিব থৈ দিলে এইটো এনৰিচ হয় মানে কি ইয়াত যিটো ট্ৰাইকোডাৰ্মা হাৰ্জিয়ানা আমি মিক্স কৰিম সেইটো গোটেই কম্পোষ্টখিনিত বা ভাৰ্মি কম্পোষ্টখিনিত বিয়পি পৰিব আৰু সেইখিনি নি যেতিয়া আমি সয়েলত দিম তেতিয়াহ'লে আৰু কোনো বেমাৰ হ'ব নিদিব গতিকে আমি শেষত এইটোকে ক'ব পাৰোঁ যে ডেম্পিং অফ কেন কজ আপ টু 30 to 75% crop loss গতিকে এই ডেম্পিং অফে 30 পৰা 75 লৈকে আমাৰ শস্য নষ্ট কৰিব পাৰে গতিকে ইয়াৰ আমি প্ৰটেকশ্যন ল'ব লাগিব ব্যৱস্থা ল'ব লাগিব আৰু ম্যাক্সিমাম লছ এট নাৰ্সাৰী ষ্টেজ নাৰ্সাৰীতে আমাৰ পুলিখিনি হ'ব নিদিয়ে পুলিয়ে যদি নহ'লে তেতিয়াহ'লে আৰু আমাৰ শস্য দৰা হোৱাত অসুবিধা হ'বই আমি খেতিটো কৰিব নোৱাৰিম আৰু যদি সেই ডেম্পিং অফ থকা পুলিও আনি নি আমি ৰুওঁ যিকেইটা বাচি থাকে তাৰ পৰা আমি ভাল শস্য নাপাম ভাল উৎপাদন নাপাম গতিকে আমি কি কৰিব লাগিব এডপ্ট ইন্টিগ্ৰেটেড মেথডছ ফৰ ইফেক্টিভ কণ্ট্ৰোল গতিকে ওপৰত উল্লেখ কৰা মই যি গোটেইকেইটা মেথড একেলগে ব্যৱহাৰ কৰিলে তেতিয়া আমি ধুনীয়াকৈ ইফেক্টিভলি এই গুৰি পচা বেমাৰটো কণ্ট্ৰোল কৰিব পাৰিম ইয়াৰ নিৰাময় কৰিব পাৰিম গতিকে বন্ধুসকল আজিলৈ ইমানেই এনেকুৱা ধৰণৰ সৰু টিপছ বা উপায় পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক ধন্যবাদ থেংক ইউ ফৰ ভিউইং